জেতুকা লগাই মইহে আজিয়ে সময় পাইছোঁ পাই। বিহু বুলি কাম কৰোঁতে কৰোঁতে সময়ে নাইকিয়া হ'ল। এতিয়া বিহুৰ বতৰত ভৰ বিহুৰ সময়তহে জেতুকা লগাবলৈ সময় পাইছোঁ। কাম কৰি কৰি ভাগৰ লাগি গৈছে। এতিয়া জেতুকা লগাই বহি থাকিম আৰু। জেতুকা লগোৱা বাহানাত একো কামো কৰিবলৈ নাই। কিমাননো আৰু কাম কৰিম, ৰাতিপুৱাৰ পৰা আলহীয়ে আলহী। বাইদেউজনী পাৰে আকৌ, মই নোৱাৰোঁ দেই ইমান কাম কৰি থাকিবলৈ। মোৰ ইমান কাম কৰা অভ্যাস নাই নহয়। গাঁৱৰ ছোৱালী হ'ব পাৰোঁ। সৰুৰ পৰা বহুত আলসত তুলি তালি ডাঙৰ কৰিছে মা দেউতাই। ইয়ালৈ আহি যিহে কাম কৰিব পাৰিছোঁ, আনকি গোবৰো পেলাব লাগে হৌ। ভবা নাছিলোঁ কেতিয়াবা জীৱনত যে এনেকৈ গোবৰ পেলাম বুলি। শাহুমাজনী বৰ চাৰ নহয়, ভয়ে লাগে মোৰ। কাম নকৰিলোঁ আকৌ গালি পাৰি। কেতেকী, অঁ বাইদেউ, তুমি হ'বলা জেতুকা লগাইছা এইটো সময়ত? অঁ, জেতুকাখিনি সেই খুন্দি থোৱা আছে, লগাবলৈ সময় পোৱা নাই আকৌ, সেইকাৰণে এতিয়াই লগাই ল'লোঁ আৰু। অহ, এতিয়া আকৌ মই এইফালে যাবলগীয়া আছিলে নহয়, কাম অলপ আছিলে মোৰ। এই বিহু বতৰতনো আপুনি ক'লৈ যায়? এই বিহুৰে বস্তু এটা আনিবগৈ আছিলে। শুনাচোন শুনা, তিলপিঠা যে ইমান বনাই থৈ দিছিলোঁ, এতিয়া দেখোন অলপেই আছেগৈ। ইমান তিলপিঠা আলহীয়ে খালেনে? অঁ বাইদেউ, তিলপিঠা যে আলহীয়ে খালে আকৌ। তিলপিঠাটোৱে খাই ভাল পায়, সেইকাৰণে সেইটো সোনকালে শেষ হৈ গ'ল। ল'ৰা ছোৱালীও এসোপা আহিলে নহয়, তাহাঁতক আকৌ ঘিলা পিঠাতকৈ বেছি তিলপিঠাই দিয়া হ'ল। অঁ হয় নেকি? নাই নহয়, গোটেইখিনি বনাই পেলাইছিলোঁ। আকৌ পিঠা খুন্দিব লাগিব তেনেহ'লে। বিহু বতৰত যিহে ঢেঁকী লাইন পাতিবলগীয়া হৈ গৈছে। চুবুৰীটোত এটাই ঢেঁকী। অহা বছৰ মানে আমাৰ ঘৰতো ঢেঁকীশাল এটা বনাব লাগিব দেই। ইমান কষ্টকৈ আৰু পিঠা খুন্দিব পাৰোঁনে? অঁ বাইদেউ, এইবাৰ যে একদম ইমান আধা বেলা গ'লগৈও পিঠা খুন্দিবলৈ ৰওঁতে। তুমি এটা কাম কৰিবা, যিকেইটা আছে সেইকেইটা পিঠা থৈ দিবা, নিদিবা আৰু আলহীক। বেলেগ আলহীও আহিব নহয়। গাঁৱৰ মানুহকে যদি গোটেইখিনি দি দিয়া হয়, আকৌ বাকীবোৰক কি দিবা? ঘিলা পিঠা দিবা আৰু চুজি আৰু নাৰিকলৰ লাড়ু আছে নহয়, সেইবোৰ দিবা। মানে আলহী কেইজনীমান মাতি থৈ দিছোঁ, তাহাঁতি আহিব। ঠিক আছে বাইদেউ, ঠিক আছে দিয়া। তুমি জেতুকা লগাইছা যদি থাকা, মই শাহুমাক কৈ থৈ যাওঁ। কিবা সৰু সুৰা কাম ওলালে তেওঁ কৰিব পাৰিব দিয়া। অঁ হ'ব। অ' হৰি, দেখিছা তিলপিঠাকেইটা কেনেকৈ হিচাপ লৈছে? এসোপামান বনাইছিলে বাৰু। মই আকৌ তিলপিঠা খাই বৰ ভাল পাওঁ নহয়। ময়ে আধাখিনিমান খাই দিলোঁ পাই। সৰু ল'ৰা ছোৱালীখিনি আহোঁতে মই ঘিলা পিঠাহে দিছিলোঁ। তিলপিঠানো ক'ত এনেকৈ দিব পাৰি। বাইদেৱে গমেই নাপায় মই যে খাই পেলালোঁ বুলি। ক'ব নহ'ব, বুলি ভাবিব, খকুলি বুলি ভাবিব পাই। তিলপিঠা মই বনাব নাজানো নহয়। বাইদেৱে ইমান ধুনীয়াকৈ বনাই দীঘলীয়াকৈ। বৰ ভাল লাগে খাই। এটা দুটা খাওঁতে মই কেইবাটাও খাই দিলোঁ। ঘৰত নামতহে দুজনী বোৱাৰী আছে। আজিহে ৰাতিপুৱা যিকেইটা আলহী আহিলে, তাত দিলে আৰু এজনীয়ে হাতত জেতুকা লগালে, এজনীয়ে ক'ত ওলাই গ'ল। এই বুঢ়ীজনীয়ে কাম কৰি মৰিছোঁ অ'। ইমান দায়িত্ব নুবুজা বোৱাৰী থাকিব লাগেনে বাৰু? ডাঙৰ বোৱাৰীজনীৰ কথা কৈছোঁ, ঘৰখনৰ বিষয়ে জানেই মোৰ বিষয়ে। তথাপিও তাই ঘৰখন এৰি থৈ গৈছে নহয়। সৰু বোৱাৰীটো একো অৰ্থই নাই। কেতিয়া কি কৰিব লাগে সেইবোৰ একো নাজানে। জেতুকা লগাইছে তাই, ৰাতি শুওঁতে জেতুকা লগাব পাৰে, দিনতে লগাই লৈছে এই বিহু বতৰত। আচৰিতে লাগে আৰু পাই। মা, কিবা কৰি আছে নেকি? নাই কৰা, কিনো কৰিম। মই মানে কেইটামান জোনবিৰি পিঠা বনাওঁ বুলি ভাবিছোঁ। আপুনি অলপ সহায় কৰি দিব পাৰিব নেকি? কিয়, সৰু বোৱাৰী নাই নেকি? তাই বোলে মূৰটো বিষাইছে হেনো সেই কাম কৰি হেনো, কাৰণে তাই নোৱাৰোঁ বুলি ক'লে। আপুনি পাৰে যদি আহকচোন। তাইনো কি কাম কৰিলে হয়? দিনটো দেখোন জেতুকা লগোৱা নামত বহিয়ে আছিলে। জানো পাই, বহিয়ে ভাগৰ লাগিলে চাগে। কাইলৈ আকৌ পিঠা অলপ খুন্দি বুলি ভাবিছোঁ, তিলপিঠাৰ কাৰণে। তিলপিঠাখিনি যে ইমান সোনকালে শেষ হৈ থাকিলে। তাকে ডাঙৰ বৈ, ময়ো ভাবিছোঁ তিলপিঠা ইমান বনোৱা হৈছিলে, ইমান সোনকালে কেনেকৈ শেষ হ'ল বাৰু? 2 কেজিমান পিঠা বনোৱা হৈছিলে। আলহীকতো ইমান দিয়া দেখা নাই মই। জানো পাই, তাইহে জানে আৰু। তাইৰ হাততে গতাই দিলোঁ মই। সৰু ল'ৰা ছোৱালী এসোপা আহিছিলে, তাহাঁতকো দিলোঁ বুলি কৈছে। অঁ হ'বও পাৰে দেই, মই নেচালোঁ বাৰু। সেইটো সময়ত মই মানুহৰ লগত কথা পাতি আছিলোঁ নহয়। গাঁওখনত জানাই দেখোন, আমাৰ ঘৰলৈ বেছি আলহী আহি থাকে। কিছুমান মানুহৰ ঘৰততো যাবলৈ মানুহ নাই। মানুহৰ লগত সেইকাৰণে মানুহে মিলিজুলি থাকিব লাগে। হয় মা, আপুনি ঠিকে কৈছে। বল সোনকালে বল, নহ'লে বেছি ৰাতি হৈ যাব। মোৰ যে টোপনি ধৰিছেগৈ আৰু। হ'লেও বনাওঁ বুলি কৈছা যেতিয়া বল, বনাই দিওঁ আৰু। আলহী আহিলে লাগে নহয় সেইবোৰ। অঁ আহকচোন, চব ৰেডি কৰি থৈছোঁ আৰু, খালি বনাব লাগে। এই সৰু বোৱাৰীজনী যে কি হ'ব, ইমান কামত চুস্তি মানুহ হ'ব লাগেনে? বহি কিটো ভাগৰ লাগিল বাৰু তাই? নেজানো আৰু তাইনো কি ভাগৰ লাগে ইমান। কাম চাম কৰিবতো নেজানি, একো নকওঁ বাৰু, কৰিব নেজানিলেও বেয়া পাব বুলি। লাহে লাহে শিকিব, কেইমানো হৈছে বিয়া হোৱা, সেই বুলি কৈ এৰি দিওঁ। তাই আকৌ চলহে পায়, কাম চাম কৰিব নিবিচাৰে। কামচোৰ আছে এইজনী। এতিয়া মাকৰ ঘৰলৈ যাবলৈ পিঠা পনা বনাই ল'ব জানিবনে নেজানিবনে? তিলপিঠাটো বনাব নেজানি, বাকীখিনি জানে না। আকৌ এই ডাঙৰ বোৱাৰীয়ে জতাই দিব লাগিব নিচিনা লাগিছে মোৰ। কি যে হ'ব আৰু দেই।
ইমান ডাঙৰ হ'ল আৰু এতিয়ালৈকে একো এটা কৰিব নাজানে। কেনেকেনো তুলিলে মাকে বাপেকেও। এনেকৈ যদি ছোৱালী তুলিবলৈ হয় কি হ'ব বাৰু লোকৰ ঘৰলৈ যোৱাৰ পাছত? কাম চাম নেজানে, কামৰ চুস্তি কৰিব নিবিচাৰে। ছোৱালী মানুহক যে এনেকৈ তুলিবও নালাগে পায় ঘৰৰ মানুহে মাক বাপেকে। অলপ কাম চাম শিকাব লাগে ছোৱালী মানুহ। যিমান ধনী হ'লেও নিজৰ ল'ৰা ছোৱালীক হ'লেও বনাই খুৱাব লাগিবই এদিন। ধনী মানুহ হ'লেও কি সদায় কাম কৰা মানুহখিনিকে সেই ল'ৰা ছোৱালীকো খুৱাবলৈ বনাব দিলেহে হ'ব। এতিয়া ইমান ধনী ঘৰ ছোৱালীও নহয় আমাৰ বোৱাৰীয়ে, তথাপিও তাই একো নেজানে। একো নাই বাৰু, শিকিবলৈতো অলপ আগ্ৰহ কৰিব লাগে। নাই নহয়, শিকিবও নিবিচাৰে। এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু? নিজৰ জায়েককে দেখিছে জাজলী দুজনীয়ে ইমান ধুনীয়াকৈ মিলিজুলি কাম চাম কৰিব পাৰে, তাই আকৌ চুস্তি। তাৰ বোৱাৰীক অলপ সহায় কৰি দিওঁগৈ। তাই আকৌ অকলে অকলে কিমান কৰিবনো? ৰাতিপুৱা কৰি মেলিয়ে ওলাই গৈছিলে, অলপ দেৰি হ'ল বাৰু আহা, এতিয়া আকৌ কৰিব লৈছে। তাই পিছে এইবোৰ কামত আলচি কৰি নাথাকে দেই। যাওঁ সোনকালে যাওঁ, নহ'লে আকৌ মোৰে হোৱা দেৰি হ'ব। বাপেকডাল বিহু বুলি যি ওলাই গ'ল আৰু মতা মানুহকেইটা ঘৰ আহি নোপোৱাই হ'ল। সৰুটো আহিলে নেকি? মাত শুনিছিলোঁ ক'তা? এইফালে দেখোন অহা নাই পাকঘৰলৈ। ক'ৰবাত বিহু খাই মেলি একদম পেট ভৰি আহিছে হ'বলা। কি হ'ল কেতেকী, তুমি মুখখন কিয় ফুলাই আছা? একো হোৱা নাই, কি হ'বনো? একো হোৱা নাই বুজিছোঁ বাৰু, এনেই মুখখন ফুলাই আছা বুলিহে সুধিলোঁ। তাকেই মই ভাবিছোঁ, মইতো একো কৰা নাই। তোমাৰ আকৌ মুখখন কেনেকৈ ফুলি গ'ল? কিবা এটা হৈছে যদি কোৱা আকৌ। একো হোৱা নাই বুলি কৈছোঁ নহয়, আৰু কি ক'ব লাগে? অ'কে তেনে, মই শুই থাকোঁ। হোৱা, তোমাৰে সুখৰ জীৱন। শোৱা আৰু খোৱাৰ বাহিৰে কি আছে? কিবা ভবা শক্তি আছে জানো তোমাৰ? আৰে বাবা, হৈছে কি? একো হোৱা নাই। একো হোৱা নাই বুলিও কৈছা আৰু আওপিকীয়াকৈ কথাও কৈ আছা। প্লিজ কোৱাচোন কি হৈছে? মই কিবা ভুল কৰিলোঁ নেকি? একো হোৱা নাই। ঠিক আছে দিয়া, ভাত খালা? মই খাওঁ নাখাওঁ কিয় সুধিব লাগে তুমি? তুমি খালা নহয়, দিনভৰ বিহু খাই ফুৰিছা নহয়। পেট ভৰিলেতো, হৈ গ'ল, মোৰো পেট ভৰিলে। আৰে তুমি ক'বানে তোমাৰ কি হৈছে? একো হোৱা নাই। হে হৰি, মই তোমাৰ ভৰিত ধৰি ক্ষমা খুজিছোঁ পাই। মোৰ যদি কিবা এটা ভুল হৈছে মোক ক্ষমা কৰি দিয়া। কিন্তু এনেকৈ মোক আওপকীয়াকৈ কৈ থাকি হাজাৰবাৰ ক'লেও মই একো বুজি নাপাওঁ আই। নালাগে, তুমি মোক একো বুজি পাব নালাগে। আৰু তুমি যে মোক বুজি পাবা সেয়া বহুত দূৰৰ কথা। বিহুৰ বতৰত সেই ঘৈণীয়েকজনীক কিবা এটা দিওঁ বুলি সেইবোৰতো নাই। লোকৰ গিৰিয়েকবোৰে জোৰে জোৰে বিহু কাপোৰ পিন্ধি ভিডিঅ' বনাইছে, ৰিলছ বনাইছে, ফটো মাৰিছে। মই বোলো কালিয়ে ক'লোঁ আজি ফটো দুখনমান তুলি দিবাচোন বুলি। নাই, ক'ত শুনিব মোৰ কথা? খাবলৈ পালে হ'ল। অহ' পাহৰি থাকিলোঁ অ'। তুমি ৰাতিপুৱাও মোক নকলা নহয়। তুমিওতো সাজি কাচি ৰৈ নাই থকা, মইনো কেনেকৈ জানিম? জানিবা তুমি, চব কথা মই ক'ব লাগে। কেতিয়াবা নিজৰ ইচ্ছামতেও কিবা এটা কৰিবাচোন, মোৰো ভাল লাগিব। অন্ততঃ সেই গছৰ যে ওলমি আছে তাৰ পৰা দেখোন কপৌ ফুল এপাও দিবহি পাৰা। এইবোৰ জানো খবৰ আছে? তোমাৰ নিচিনা আন ৰোমেণ্টিক মানুহ মই পৃথিৱীত দেখা নাই। নাজানো আৰু কি বুলি যে তোমাৰ লগত মই বিয়া হ'লোঁ নহয়। তেনেকৈ নক'বা দেই কেতেকী। মই কিন্তু বহুত ৰোমেণ্টিক আকৌ দেই। আগতে ছোৱালী পাগল হৈ গৈছিলে মোৰ কাৰণে। যিয়ে পাগল হৈছিলে তাৰ ওচৰত যোৱা। বিহু বুলি কাপোৰ এযোৰ দিয়া নাই, কথা ক'বলৈ আহে। আৰু শুনা, পৰহিলৈ মই মাৰ ঘৰলৈ যাম। আৰু মই চবৰ কাৰণে কাপোৰ লৈ যাম, কৈ দিছোঁ হ'লে। ঘৰৰ পৰা পইচা দিয়া নাজানো। হ'ব চিন্তা কৰিব নালাগে, মই জানো নহয়। আগতীয়াকৈ মই মাৰ হাতত কেইটকামান পইচা গোটাই থৈ দিছোঁ তাৰ কাৰণে। এইবাৰ প্ৰথম বহাগত তোমালোকৰ ঘৰলৈ প্ৰথম যাম। অলপতো স্পেচিয়েল কিবা এটা নিবই লাগিব। কি? তুমি মোৰ হাতত পইচা নিদি তোমাৰ মাৰ হাতত পইচা দিছা? এইটো আকৌ কেনেকুৱা কথা? মই তোমাৰ পত্নী, গতিকে তুমি মোকহে পইচা দিব লাগে? মোকতো কেতিয়াও এটকাও পইচা যাচি পোৱা নাই। চব মই নিজে খুজি খুজি ল'ব লাগে। আৰে তোমাৰ লগত থাকিলেওতো খৰচাই হৈ যায় ন। সেইকাৰণে তোমালোকৰ ঘৰলৈ যাবলগীয়া যিমান পইচা লাগে মাক দি থৈ দিছোঁ মই। মাৰ কথা জানাই দেখোন, মায়ে কিমান ভালকৈ সাঁচি থয় বস্তুবোৰ। হ'ব, বেছি মোক লেকচাৰ শুনাব নালাগে। মুঠতে মই ভবামতে ঘৰৰ কাৰণে বস্তু কিনিম, সিমানে কথা। ঠিক আছে, তুমি ভবামতেই কিনিবা বাৰু। এতিয়া মই শুব পাৰোঁনে? বহুত ভাগৰ লাগিছে। খোৱা খোৱা যি কৰা কৰা, মোৰ একো মতলব নাই। বা সঁচাকৈয়ে পাই, কোনোবাই ঠিকে কৈছে, নাৰীৰ মহিমাক কেতিয়াও বুজিব নোৱাৰি। হে, একো এটা নকৈও, একো এটা নোকোৱাকৈও হেনো ময়ে বুজি পাব লাগে। একো যদি নকয়ে মইনো কেনেকৈ বুজি পাম বাৰু? কোনোবাই এনেকুৱা টিপছ জানে নেকি? ঘৈণীয়েকে একো এটা নোকোৱাকৈ বুজি পোৱা টিপছ দিবচোন জানিলে মানে গাইজ। মই বৰ বিপাঙত পৰিছোঁ পাই। তাইতো এটাই কৈছিলে একো হোৱা নাই বুলি।
একো হোৱা নাই। বাক্যটোৰ পাছতে যে ইমানখিনি কথা লুকাই আছে বুলি ভবা নাছিলোঁ নহয়। ৰাম ৰাম বুলিছোঁ আৰু দেই। সেইকাৰণে মানুহে কয় বিয়া পাতাতকৈ নপতাকৈ থকাই ভাল। এইটো আকৌ কেনেকুৱা আচৰিত ধৰণৰ কথা। কালি ইমান সোপা তিলপিঠা বনাইছোঁ, আজি আধা লাগি আছে। আলহীওতো অহা নাই তেনেকৈ। হে প্ৰভু, নিগনি চিগনি আহি খাই দিয়া নাইতো? কিন্তু নিগনিয়েতো ইমান ভালকৈ খাই থৈ নাযায়। নিগনি চাকনি লগাই থৈ দিছে আকৌ। কোনে খাইছে বাৰু? ইমান কষ্টকৈ পিঠা খুন্দি বনাইছোঁ আৰু এনেকৈ। মায়ে কেনেবাকৈ মনে মনে বিক্ৰী কৰি দিয়া নাইতো? মা, অ শাহুমা, এইফালে আহকচোন। ভালকৈ সুধিয়ে চাওঁ পাই, ফেচ টু ফেচ। ইমান কষ্টকৈ বনাই থৈ দিছোঁ, মাকৰ ঘৰৰ আলহী আহিব বুলি এনেকৈ খাই থৈ দিলে হ'ব নেকি? শাহুমা চাহুমা নাচাম আকৌ। যদি বিক্ৰী কৰিছে বুলি গম পাওঁ ঠিকছে গালি দিম। সেনেকৈ যদি বেপাৰ কৰিবলৈ আছে নিজে বনাই ল'লে হ'ল। গোটেই ঘৰৰ পৰিয়ালৰ মানুহখিনি আহিম বুলি কৈছে একেলগতে। তাহাঁতক যদি ভালকৈ একো এটা দিব নোৱাৰোঁ কেনেকুৱা লাগিব মোৰ মনটো? অঁ বোৱাৰী কচোন। অঁ মা, আপুনি সেই তিলপিঠাবোৰ কেনেবাকৈ বিক্ৰী কৰিছে নেকি মনে মনে? চা নাপাব, মই ডাইৰেক্ট সুধি দিছোঁ। কিন্তু এইবোৰ তই কি কথা কৈছ বোৱাৰী? মই কি পাগল নেকি? ইমান কষ্টকৈ যে তই বনোৱা তিলপিঠাখিনি মই বিক্ৰী কৰি দিম আৰু কাক বিক্ৰী কৰিম মই? নাজানো মা, আপুনিও যদি একো কৰা নাই। তিলপিঠাখিনি হ'ল কি? আধা লাগি আছে কালিয়ে বনোৱা তিলপিঠাখিনি। কি? এইটো আকৌ কি কথা? আগতেও এনেকুৱা হৈছে। আগতেওতো ইমান আলহী নাছিল, হ'লেও বাৰু বহুত আহিছিল বাৰু, সেই ধৰি লৈছোঁ। এইবাৰতো আলহী অহাই নাই। তাকে মা, বৰ আচৰিত হৈছোঁ মই। চোৰটো কেনেবাকৈ ধৰিব লাগিব দেই। নিগনিয়ে খাইছে নিচিনা লাগিবলৈও নিগনিয়ে খাইছেও লাগিছে, নায়ো খোৱাও লাগিছে। অঁ, মোৰ মতে নিগনিয়ে খাইছে। নিগনিবোৰ আজিকালি বৰ উৎপাত হৈছে, বৰ টেঙৰ হ'ল নহয় তাহাঁতি। অঁ মা, এতিয়া আমি হেৰি কৰিম, নিগনিটো জুপি ঠিকছে দিব লাগিব। আজি ৰাতি নুশু, ইয়াতে মনে মনে লুকাই থাকিম। অঁ বোৱাৰী, আজি ৰাতি পৰ দিব লাগিব, তেতিয়াহে এই নিগনিডাল ওলাব। এনেকৈ হ'লে দেখোন পিঠা বনাই থ'বই নোৱাৰি। বাকীবোৰ নাখায়, তিলপিঠাটো কিয় জানো খায়? আচৰিত লাগে মোৰ। জীৱ জন্তুবোৰো এইবোৰ খায় নে আৰু? নিগনি ক'ত পাত্ৰা পাবি? হ'ব দে, আজি ৰাতিলৈ পৰ দিব লাগিব, তেতিয়াহে গম পাম। আজিও বাইদেউ আৰু মায়ে তিলপিঠা খোৱা বিষয়ে কথা পাতি আছিল। বিচাৰ লৈ আছে কোনেনো খালে বুলি। তাহাঁতি এতিয়ালৈকে গমেই পোৱা নাই মই যে তিলপিঠা খাই ভাল পাওঁ আৰু তিলপিঠা যে বহুত খাব পাৰোঁ বুলি। মই যে মনে মনে তিলপিঠা খাই আছোঁ বুলি তেওঁলোকে গমেই পোৱা নাই। সেই প্ৰভু, গম নাপালে হ'ল আৰু। গম পালে মোক কি বুলি ভাবিব বাৰু? ৰাক্ষস বুলি ভাবিব পাই। মই তিলপিঠা খাব ভাল পাওঁ বুলি ঘৰৰ মানুহবোৰে জানে বাৰু, হ'লেও মানা কৰে খাবলৈ, পেট চেট বেয়া কৰিব বুলি। তাত আকৌ লাজৰ কথা নহয়। ডাঙৰ বোৱাৰীকে তিলপিঠা বনাব কষ্ট কৰি বুলিব, সৰুজনীয়ে একদম ওপৰতে খাব বুলিব। নাই, মই নকওঁ দেই সঁচা কথা। থাকিলে এনেকৈয়ে যাওঁ, মই মনে মনে খাই থাকিম পাই। যদি কথাটো গম পাই নবনালে কি হ'ব মোৰ? এনেও কিমান দিনৰ মূৰত খাব পাৰিছোঁ। আগতে মায়ে বনাই দিয়ে মাজে মাজে, এতিয়ানো কোনে বনাই দিব হয়? কেতেকী, অঁ বাইদেউ, ডাঙৰ কথা এটা হ'ল নহয়। কি হ'ল বাইদেউ কওকচোন? আইঐ কেতেকী, কিনো ক'ম। তুমি দেখোন দেখিছিলা কালি ইমানকৈ যে তিলপিঠা বনাইছিলোঁ নহয়। আজি চাইছোঁ আধা লাগি আছে বুজিছা। মোৰ যে চকু কপালত উঠিলেগৈ বুজিছা। বেয়াও লাগিছে, ইমান কষ্টকৈ বনোৱা পিঠাখিনি আধা লাগি আছে। এতিয়া কিহে খাইছে, কি কৰিছে, মই একো ধৰিব পৰা নাই। নিগনিয়ে খাইছে ক'বলৈও নিগনিয়ে নাই খোৱা নিচিনাও লাগিছে, খাইছে নিচিনাও লাগিছে। আকৌ ঢাকনি চাকনি আকৌ লগাই থৈ দিয়ে নহয়, যে একো ধৰিব পৰা নাই। অহ, বৰ ডাঙৰ কথা হ'ল বাইদেউ। তাকে ভাবিছোঁ আজি নুশু বোলো, তাতে পৰ দি থাকিম বুলি ভাবিছোঁ। শাহুমাও পৰ দিম বুলি কৈছে বাৰু, আজি পাকঘৰতে থাকিম। কি পাকঘৰত থাকিব? কিয়? আৰে চাব লাগিব নহয় কিহে খাইছেহি। সদায় এনেকৈ পিঠা বনাই থ'ব নোৱাৰো নহয়, বাকী পিঠাবোৰ নাখায় আকৌ। হয় বাৰু কথাটো দেই, আপোনালোকে আজি থাকিব, তেতিয়াহে গম পাব পাই। অঁ ঠিক আছে দিয়া, তুমি শোৱা। মায়ে মই তাতে বহি চাহ অকণ খাওঁগৈ, তাৰপিছতে লাইট চাইট নুমাই মনে সোমাই থাকিব লাগিব। লাইট চাইট জ্বলালে আকৌ নাহিবও পাৰি নহয় চোৰ। অঁ বাইদেউ, আপুনি ঠিকে কৈছে। তোমাৰ যদি টোপনি নধৰে আহিব পাৰা আৰু আমাৰ লগত। ঠিক আছে বাইদেউ, টোপনি যদি নধৰে মই যাম বাৰু। অঁ হ'ব দিয়া। হে প্ৰভু, ভাল যে বাইদেউ আহি ক'লেহি দেই। মইতো যাম বুলি ভাবিছিলোঁ ৰাতি খাবলৈ। কেতিয়া খাওঁ লাগি আছিলে পাই। নাই আজি যাব নহ'ব দেই, ধৰা পৰিম মই। এইটো আকৌ কি কথা? ইমান সোপা পিঠা খাই শেষ কৰি দিছে, কিন্তু চোৰটো ধৰা পেলাব পৰা নাই। মা আৰু মই পৰো দিলোঁ কালি। ক'তা কোনোৱে নাহিল দেখোন, পিঠাই চোৰ নহ'ল কালি। এই মায়ে কিবা এটা কৰা নাইতো। এই বৰশীক বিশ্বাস কৰিব নহ'ব। মই আৰু পিঠা খুন্দি আৰু অলপ বনাই দিব লাগিব। তাৰপিছত মই মনে নিজে চাব লাগিব, কাকো নকওঁ ৰহ। মোৰ মতে মাকে সন্দেহ হৈছে মোৰ। যেতিয়া তাই পৰ দি আছে তেতিয়া নাই, যেতিয়া পৰ নিদিয়া হয় তেতিয়া পিঠা গায়ব। কাইলৈ আকৌ পিঠা খুন্দি বনাম, চাওঁচোন কি হয়। কাকো নকওঁ মই পৰ দি আছোঁ বুলি। পিঠা এনেই নাথাকে, কোনে চুৰ কৰি খায় আৰু। তথাপিও আজি আকৌ খুন্দিবলৈ ওলাইছে নহয় এইকেইজনী।
সেইদিনাখন পৰ দিলোঁ দুজনী, নাহিলে দেখোন কোনো চোৰ নিগনি চিগনি। মা গৈ থাকোঁ দেই, পিঠাখিনি খুন্দি আহোঁগৈ। অঁ যা যা, সোনকালে আহিবি। এলাগে বুলি কৈছে আকৌ নুশুন। একো নহয়, সেইদিনাখন নহ'ল যেতিয়া আৰু নহ'ব আৰু। কেতেকীয়ে চাউল লৈ গ'লেই, মই সোনকালে যাওঁ, তেতিয়াহে সোনকালে হ'ব। অঁ যা যা। আজি কোনো পৰ দিয়া নাই, আজি ঠিকছে খাই লওঁ। এইকেইদিন ভয়ে হৈছে, মাজে মাজে আকৌ বাইদেউ আৰু শাহুমাই পৰ দি থাকে নহয়, কোনোবাই খাব বুলি তিলপিঠাখিনি। পিঠানো কোনোবাই এনেকৈ ৰখীয়া হৈ থাকেনে? ইমান মজা মজাকৈ বনাই থৈছে বাইদেৱে, খাই থাকিব পাৰোঁ নি আৰু। চান্স পাওঁতে খাই লওঁ, কালিতো খোৱা নহ'লেই। ইমান যে টেষ্টি হৈছে পাই, নাৰিকল অলপ বেছিকৈ দিছে, সেইকাৰণে টেষ্টটো বেছিয়ে ভাল হৈছে। কেতেকী বাইদেউ, তুমি ইমান ৰাতি তুমি এনেকৈ পাকঘৰত সোমাই তিলপিঠা খাই আছা যে? নহয় মানে বাইদেউ, মই এনেই হিচাপহে কৰি চাইছিলোঁ কেইটা আছে। হ'ব হ'ব, মই তোমাৰ সকলো কথা শুনিলোঁ আৰু সকলো দেখি আছোঁ। আচলতে কোনো নজনাকৈয়ে মই মনে মনে আজি পৰ দি আছিলোঁ, কাৰণ চোৰটোতো এতিয়ালৈকে ধৰিব পৰা নাছিলোঁ। নিগনিয়েতো খোৱা নাই, মই জানিছিলোঁৱে কোনোবাতো ঘৰৰ মানুহে এনেকৈ চুৰ কৰি খাই আছে বুলি, কিন্তু ভবা নাছিলোঁ যে সেই চোৰটো তুমি বুলি। মইতো শাহুমাক এনেই দুখ দিছিলোঁ। এইবোৰ কি কেতেকী? মোক ক্ষমা কৰি দিব বাইদেউ। মই মানে তিলপিঠা খাই বহুত ভাল পাওঁ। আগৰ পৰা মোৰ তিলপিঠা খাই থকা অভ্যাস আছে। আপোনালোকে মোক খকুৱা বুলি ক'ব বুলি মই আপোনালোকক কথাটো নোকোৱাকৈ এনেকৈ মনে মনে তিলপিঠা খাই থাকোঁ। বেয়া মোৰো লাগে, আপোনালোকে কোনে খাইছে কি কৰিছে সেইবোৰ চিন্তা কৰি থকাৰ কাৰণে। কিন্তু মোৰ কোনো উপায় নাছিল বাইদেউ। মই লাজতে আপোনালোকক কোৱা নাছিলোঁ। মই তিলপিঠা খাই ভাল পাওঁ বুলি ঘৰত সকলোৱে জানে, সেইকাৰণে মায়ে ডেইলি তিলপিঠা বনাই থয়। কিন্তু ইয়াত অহাৰ পৰা মই তিলপিঠা খাবও নোপোৱা হ'লোঁ, সেইকাৰণে এতিয়া পাওঁতে ঠিকছে খাই লৈছিলোঁ। মোক ক্ষমা কৰি দিব বাইদেউ, আজিৰ পৰা আৰু মই কেতিয়াও নাখাওঁ। তুমি সেইটো কথা আমাক কোৱা নাই কিয়? আমি জানো তোমাৰ আপোন মানুহ নহয়? তুমি যদি মোক তিলপিঠা খাই ভাল পাওঁ বুলি কোৱা হ'লে ময়ো তোমাক বনাই দিলোঁহেঁতেন। এনেকৈ লুকাই খোৱাৰ প্ৰয়োজন কি আছিল? চবৰে কিবা নহয় কিবা এটা খাই ভালেই লাগে, তাকে বুলি আৰু চুৰ কৰি খালে হ'বনে? আজিৰ পৰা নাখাওঁ বাইদেউ। হ'ব দিয়া, যি হ'ল হ'ল। তুমি যদি তিলপিঠা খাই ভাল পোৱা তেনেহ'লে খোৱা, কিন্তু মনত ৰাখিবা যিকোনো বস্তু বেছি খোৱাটো ভাল নহয়। মোৰতো একো নাই, মই বনাই থাকিম। তুমি মোৰ নিজৰ ভনীৰ দৰে, ভনীৰ কাৰণে ইমানখিনিতো কৰিব পাৰোঁ। বাইদেউ আপুনি বহুত ভাল, আপুনি মোৰ মনৰ কথা বুজি পোৱাৰ কাৰণে আপোনাক বহুত ধন্যবাদ। হ'ব দিয়া, এইবোৰ কথা লাজ কৰিব নালাগে নহয়। যি হ'ল হ'ল আৰু। এতিয়া যোৱা, যিমান মন যায় খাই পেলাই শুই থাকাগৈ, ময়ো যাওঁ। এতিয়া চোৰটো যেতিয়া ধৰা পৰিলে মই কিন্তু নিশ্চিন্ত মনে শুই থাকিব পাৰিম। হ'ব দিয়া মই শুগৈ দেই।